ৰাইজ আহি ইয়াতে উপস্থিত হৈছে বীৰ চিলাৰায়ক সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে আৰু অলপ কিছু সময়ৰ পিছত প্ৰায় 1000 আমাৰ যুৱতীয়ে আমাৰ কোচ ৰাজবংশীৰ আজি নৃত্য পৰিৱেশন কৰিব আৰু ময়ো এজন কোচ ৰাজবংশীৰ সন্তান হিচাপে ইয়াতে উপস্থিত থাকি মই নথৈ আনন্দিত হৈছোঁ। আগন্তুকবিলাকত কোচ ৰাজবংশীৰ ভাইসকলৰ যত যি সমস্যা আছে সেই সমস্যাবিলাক যাতে আমি সকলোৱে মিলি সমাধান কৰিব পাৰোঁ আৰু লগতে আমাৰ অসমৰ যি সমস্যা আছে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সমস্যা আছে সমস্যাবিলাক যাতে আমি সকলো সমাধান কৰোঁ তাৰ কাৰণে যিখিনি আমাৰ দায়িত্ব সেই দায়িত্ব আমি সকলোৱে তেনেকুৱা ধৰণৰ কথা নাথাকে। আমাৰ কথাটো এনেকুৱা ধৰণৰ যে কোচ ৰাজবংশীসকলৰ বৃহত্তৰ এটা জনগোষ্ঠী 55 লাখ কোচ ৰাজবংশীৰ জনসংখ্যা আছে। এই 55 লাখ কোচ ৰাজবংশী জাতিটোৰো বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগ্ৰহী এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নেতৃত্বত এই আমাৰ সমস্যাবিলাক নিশ্চয়কৈ সমাধান